দিনটো যে ইমান দৌৰা-দৌৰি। পুতলা দুটাক গা পা ধুৱাই এটা এটাকৈ শুৱাই থৈ দুপৰীয়াৰ ভাত ৰান্ধিব হয় মানে সিহঁত উঠিলে। ইফালে আৰু মানুহজনো ডিউটিৰ পৰা আহি পালে। কিবা এটা বনাই আইতাকক সিহঁতক খুৱাব দি মই প্ৰথমে দালিখিনি ফোৰণ দি ল'লোঁ। তাৰ পাছত ঘৰৰে ৰঙালাওৰ আগ আলুৰ সৈতে কলা খাৰ দি খাৰ বনালোঁ। কঁঠালগুটি দিব পাৰিলোঁ হয়, কিন্তু সময়ৰ অভাৱত এৰুৱাই নহ'ল। খাৰখিনি হয় মানে ভাতকেইটাও বহাই দিলোঁ। তাৰ মাজতে আমি চাহো খাই ল'লোঁ, যিহেতু দুপৰীয়াৰ চাহকাপ আমাৰ তিনিওজনৰে প্ৰিয়। ভাত ৰান্ধি থাকোঁতে আকৌ পাৰ্চেল দুটাও আহি পালে। এটা আইতাকে ইহঁতক গিফ্ট দিছে। গিফ্টটো বাৰু মই দেখাম। এইটো লোহাৰ কেৰাহী পিছে আমাৰ 5 বছৰেই হ'ল। যিমানে পুৰণা হৈ গৈ থাকে সিমানে বেছি ধুনীয়া হয়। এতিয়া এইটো কেৰাহীত যিকোনো বস্তু ৰান্ধিবই বহুত ভাল হৈছে। খাৰখিনি বনোৱা প্ৰায় হৈয়ে গ'ল। 2খন পাপৰো ভাজি ল'লোঁ। পাপৰ খাই পুতলা দুটাইও বিৰাটেই ভাল পায়। পাপৰখিনি ভাজি লৈ পটল কেইপিচমানো একেটা কেৰাহীতে ভাজি ল'লোঁ। পটলখিনি ভজা হোৱাৰ পিছত দুপৰীয়াৰ ভাত খাবলৈ ৰেডি হৈ গ'ল। এয়ে আছিল আজি আমাৰ চিম্পলকৈ নিৰামিষ থালি।